হয় মানে অসমৰ বিধানসভাৰ নিৰ্বাচনত বিশেষকৈ এটা সমষ্টি সকলোৰে এটা কেন্দ্ৰবিন্দু হৈ উঠিছে। এইটো হ'ল অসমৰ মধ্য গুৱাহাটীৰ কুংকি চৌধুৰী বুলি এজন প্ৰাৰ্থী, যিজনে এজন ষ্টুডেণ্ট, বাহিৰৰ পৰা তেখেতে শিক্ষা অৰ্জন কৰি এইবুলি অসম বিধানসভাত তেখেতে সুন্দৰকৈ এখন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাকো আক্ৰমণ নকৰাকৈ ধুনীয়াকৈ তেখেতে সমাজ লৈ বা ছাত্ৰ সংগঠন বা ছাত্ৰ ছাত্ৰীক লগত লৈ তেখেতে সুন্দৰকৈ তেখেতৰ প্ৰাৰ্থিত্বৰ কাৰণে প্ৰচাৰ অব্যাহত ৰাখিছে। আপোনালোকে সকলোৱে জ্ঞাত যে গোটেই বিশ্বত জেনজি যিটো এটা বাতাবৰণ সৃষ্টি হৈছে, এই সময়ত কুংকি চৌধুৰীৰ নিচিনা এজন উদীয়মান এজন যুৱতী যে উঠি আহিছে, এইটো আমাৰ কাৰণে খুবেই আনন্দৰ বিষয়। যেহেতু আমি BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নিৰ্বাচন লৈ ডাইৰেক্টলি আমি আহিব নোৱাৰোঁ, তথাপিও ছাত্ৰ সংগঠন হিচাপে এই কুংকি চৌধুৰীক আমি প্ৰশংসা কৰিব লাগিব। আৰু আমি আশা কৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰত এই ধৰণৰ যুৱতী উদীয়মানসকলে উঠি আহিব লাগে, সমাজখনৰ কাৰণে চিন্তা কৰিব লাগে। কাৰণ এটা বয়স আহিলে মানুহে অলপ হৈ যায়, তো নৱপ্ৰজন্ম যেতিয়া ৰাজনৈতিক আহি যাব তেতিয়া সমাজখন দ্ৰুতগতিত আগবাঢ়িব, তেখেতে নতুন চিন্তাধাৰাত সমাজখন আগুৱাই যাব। তো আমি আশা কৰোঁ যে মধ্য গুৱাহাটী বা গুৱাহাটী চেণ্ট্ৰেলত আমাৰ বাঙালী সম্প্ৰদায়ৰ যিমান ভোটাৰ্ছ আছে, তেখেতে চিন্তা কৰিব লাগে যে এইবেলি যে ভোটখিনি কাক দিয়া যায়। আমি কাকো সমৰ্থন কৰিবলৈ বিচৰা নাই, কিন্তু আমি আহ্বান জনাইছোঁ যে ভোটখিনি সঠিক জেগাত যাতে মানুহে দিয়ে, তেনেহ'লে কি হয়, আমাৰ সমাজখন আগুৱাই যাওঁতে সুবিধা প্ৰদান হ'ব। এইটো লৈ আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মজিয়াৰ পৰা আমি কুংকি চৌধুৰীক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।